ৰাতিপুৱা শুই উঠি আৰু গৰু আমি বাহিৰলৈ উলিয়াও যে উলিয়াবলৈ বুলি আহিছে ল'ৰাটো হেৰি আহি পেলাই চাইছে গৰু নাই সি কান্দিছে মা গৰু নাইকে দুজনী লৈ গৈছে আপোনালোক দুজনী নিছে ভাল ভাল বাচি পেলাই নিছে মুখতে থকা গৰু এৰি থৈ পোৱালি এৰি থৈ গৈছে পোৱালি এটা কান্দিব পোৱালি চিঞৰিব খুব আৰু এই সুবিধা আৰু দুটা নিছে বুলি কৈছে আৰু দুটা আমাৰ আগফালে মানুহৰ ঘৰৰ পৰা দুটা ভাল দমৰা গৰু নিছে নিশা আচলতে মানে বিহু হুঁচৰি সুযোগ লৈ পেলাই এনেকুৱা কৰিলে নেকি এতিয়া সেই কথাখিনি আমি ধৰিব নোৱাৰো কিন্তু হুঁচৰি গোৱাৰ পাছতো আমি এঘণ্টাটো আছো ইয়াত পোৱা নাই এঘণ্টা দুঘণ্টা আছো কাৰণে আমি 12 বজাৰ পাছতহে আমি শুবলৈ গৈছো তাৰ পাছত নিছে গৰু আৰু এই অঞ্চলটো আগতেও চুৰ হয় চুৰ হৈয়ে থাকে গৰু আজি অলপ দিনৰ আগতে হৈ গৈছে ঘৰৰ একেবাৰে এটাও নাইকিয়াকে লৈ গৈছে আমি আজি কিছুদিনৰ পৰা দেখিছো আমাৰ ইকৰাণী আৰু মামৰণি এই অঞ্চলবিলাকত সঘনাই গৰু চুৰি মানে ৰাইজ কবলত পৰিছে এই অঞ্চলটো কৃষি প্ৰধান অঞ্চল গৰুৱে এই অঞ্চলৰ আমাৰ ৰাইজৰ সম্বল দেখা গৈছে গৰু চুৰি সন্তাসত ৰাইজে গৰু ভিতৰত তলা মাৰি ঘৰৰ ভিতৰত বান্ধিবলগীয়া পৰিস্থিতি উপক্ৰম হৈছে আজি আপুনি চাওক এই মানুহজনে নিজৰ শোৱা বিচনাৰ কাষত গোহালিটো পাতি লৈছে দুটাকে কুকুৰ পুহিছে তথাপিও তেনে পৰিৱেশৰ মাজতো গৰু চুৰি ইমানেই শক্তিশালী আজি গৰু উঠাই লৈ গুচি গৈছে সেই কৃষকজনে গৰু দুজনী ঘৰৰ পৰা লৈ যোৱাৰ পাছত গৰুহাল লৈ যোৱাৰ পাছত তেখেতৰ আৰ্থিক অৱস্থাটো কেনেকুৱা হ'ব গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই আমাৰ পুলিচ প্ৰশাসনক বিশেষভাৱে আমি অনুৰোধ জনাইছো আপোনালোকে এই গৰু চুৰিৰ পৰা কৃষকক ৰক্ষা কৰিবৰ বাবে বিশেষভাৱে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰক আৰু কৃষক ৰাইজক এই দুখীয়া দৰিদ্ৰ গৰু পুহি যি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা কৃষকসকলক আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰক আমি আজি এই ইকৰাণী গাঁৱৰ ৰাইজৰ তৰফৰ পৰা আপোনালোকক আমি অনুৰোধ জনাইছো আমাৰ এই এলেকাত বহুত দিন গৰু চুৰ হোৱা নাছিলে আগতে বহুত হৈছিলে আমাৰ মাজতে হামকাজ আছিলে ভাবিছো চোৰবোৰ চাগে উপদ্ৰৱ নাইকিয়া হ'ব কিন্তু কি হ'ল যোৱা ৰাতি আমি গাঁৱৰ মানুহখিনিয়ে প্ৰায় 2 বজামানলৈকে সাৰে আছো মানে হুঁচৰি আছিলে গতিকে 2 বজামানলৈকে গাঁৱৰ ৰাইজ সকলো সাৰে আছে কিন্তু তাৰ পাছত ৰাতিপুৱা গম পাইছো যে দুঘৰৰ গৰু চুৰ হৈছে গতিকে এইটো ভাল সংকেত নহয় আৰু মই এই ক্ষেত্ৰত এটা কথা প্ৰশাসনক ক'ব বিচাৰো আমি জনাম প্ৰশাসনক আমি এপ্লিকেশ্যন দিমগে কিন্তু প্ৰশাসনক এটা কথা কওঁ যে অকল মেইন ৰাস্তাত টহলদাৰী দিয়াতকে গাঁৱে ঘূৰি ৰাতি অলপ টহলদাৰী দিয়ক তেতিয়া এই চোৰবোৰৰ পৰা আমি শান্তি পাম কাৰণ আমি গাঁৱলীয়া ৰাইজে গৰু ছাগলী এইবোৰ নোপোহাকে নোৱাৰো গতিকে যদি এইবোৰে লৈ যায় আমাৰ ৰাইজ কেনেকে থাকিব গতিকে প্ৰশাসনৰ প্ৰতি আমি বিনম্ৰ অনুৰোধ যাতে তেওঁলোকে গাঁৱে আহি অলপ টহলদাৰী দিয়ে প্ৰায় লক্ষাধিক টকা গোধন লৈ গৈছে ক'বলৈ গ'লেতো ইয়াৰ 50-60 হাজাৰ গৈছে ইঘৰৰ চাগে 60-70 হাজাৰ হ'ব আমাৰ কাৰণে 50-60 হাজাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত